हेलो माय डियर फ्रेंड्स আপোনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ বিষয়বস্তু জেনাৰেল নলেজ সাধাৰণ জ্ঞান সম্পৰ্কে আজিৰ ভিডিওত আমি 30টা প্ৰশ্ন লোৱা হৈছে এই প্ৰশ্নসমূহ সান্মিলিকে আছে ইভিএস সায়েন্স পলিটিক্যাল সায়েন্স বা এনে ধৰণৰ অসমৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰশ্ন দি আছে সম্পূৰ্ণকৈ ভিডিওটি চাব আৰু এই প্ৰশ্নসমূহ যিসকল বন্ধুবান্ধী বৰ্তমান ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে বা গুৱাহাটী বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে এডিআৰই বা অন্য পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ সম্পূৰ্ণকৈ ভিডিওটি চাব নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিপিটি of ChatGPT আমি ChatGPT ব্যৱহাৰ কৰি এইটো লোগো নিশ্চয় আপোনালোকে দেখা পাইছে বা আমি হততে ব্যৱহাৰ কৰি থাকো কিবা প্ৰশ্ন উত্তৰ নোৱাৰিলে এই ChatGPT ৰ এই যিখিনি GPT আছে হেতু মানে কি আৰু ফুল ফৰ্মটো কি হয় ইয়াৰ বিকল্পমাক যি তিনিটা দি আছে 6 নম্বৰটো নান অফ দিজ আছে এটোতে নহয় বাৰু এই তিনটাৰ অপচন যেটো সি দি আছে জেনাৰেটিভ প্ৰি ট্ৰেইন ট্ৰান্সফৰ্মাৰ এয়া হৈছে GPT ৰ সম্পূৰ্ণ ৰূপ আৰু এই ChatGPT officially release হৈছিল 2022 চনৰ নৱেম্বৰ মাহত পৰৱৰ্তী প্ৰশ্ন which of the following pair is wrongly matched নিম্নলিখিত কোনটো ভুলকৈ মিলোৱা হৈছে নাগালেণ্ডৰ ৰাজধানী কোহিমা মধ্যপ্ৰদেশ ভোপাল ঝাৰখণ্ড ৰাঁচী আমাৰ অপচন এ বি আৰু সি এই তিনটা শুদ্ধই হয় মানে ইয়াতে ৰাজ্যৰ নাম আৰু তাৰ ৰাজধানীৰ নাম দিয়া আছে তেলেংগানাৰ যেটো ৰাজ্যৰ ৰাজধানী অমৰাৱতী দিয়া আছে এই আছে ভুলকৈ দিয়া আছে তেলেংগানাৰ ৰাজধানী আসলতে অমৰাৱতী নহয় অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যৰ ৰাজধানী হে অমৰাৱতী হয় তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ হেকাৰণে the capital of Telangana is Hyderabad এইটো আসলতে শুদ্ধ হয় অমৰাৱতী অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হয় পূৰ্বৰ অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হায়দৰাবাদ আছিল কিন্তু বৰ্তমান যেহেতু নতুনকৈ ৰাজ্য হৈছে তেলেংগানা তাৰ ৰাজধানী হৈছে হায়দৰাবাদ আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী পৰৱৰ্তী প্ৰশ্ন which of the following is known as the brain of a computer নিম্নলিখিত কোনটো কম্পিউটাৰৰ মগজু বুলি কোৱা হয় মনিটৰ CPU UPS keyboard ইয়াৰে যেটো CPU central processing unit ইয়াক কম্পিউটাৰৰ মগজু বা কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয় এনে UPS এৰিছে uninterruptible power supply UPS এটো সম্পূৰ্ণ ৰূপ হয় মনিটৰ আমি দেখা পাওঁ যত স্ক্ৰিন আৰু কিবোৰ্ড আমি যত টাইপ কৰো যেটোৰ সহায়ত আমি টাইপ কৰো পৰৱৰ্তী প্ৰশ্ন FIFA is the international supreme body of which of the following sports নিম্নলিখিত কোনবিধ খেলৰ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ প্ৰতিষ্ঠানৰ নাম FIFA মানে FIFA যেনেকৈ ICC হৈছে ক্ৰিকেটৰ ইন্টাৰনেশ্যনেল বডি হয় তেনেকৈ FIFA কিহৰ বডি হয় ইন্টাৰনেশ্যনেল বডি এত বিকল্প সাইটে দিছে ফুটবল বেডমিন্টন ক্ৰিকেট বাস্কেটবল এর শুদ্ধ হৈছে ফুটবল এটি ফুটবলৰ সিজন চলি আছে এই FIFAৰ মুখ্য কাৰ্যালয় হৈছে সুইজাৰলেণ্ডৰ জুৰিখ চহৰত 1904 চনৰ 21 মে তাৰিখে স্থাপিত হৈছে আৰু 2026 চনৰ যেটো FIFA ওয়াৰ্ল্ড কাপ ফুটবল চলি আছে ইয়াৰ হোস্ট কান্ট্ৰি এই প্ৰশ্ন দিয়াৰ বহুত সম্ভাৱনা আছে তিনিখন দেশে আয়োজক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল হেকেখন হৈছে USA কানাডা আৰু মেক্সিকো পৰৱৰ্তী প্ৰশ্ন which of the following is known as the power house of cell নিম্নলিখিত কোনটো কোষৰ শক্তিৰ ভঁৰাল বুলি জনা যায় cell wall enzyme Golgi body and mitochondria ইয়াৰ শুদ্ধ হৈছে mitochondria মাইটোকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বা পাৱাৰ হাউস অফ সেল বুলি কোৱা হয় The story of my experiments with truth is the autobiography of The story of my experiments with truth কোনজন ব্যক্তিৰ আত্মজীৱনী লালা লাজপত ৰায় মহাত্মা গান্ধী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী স্বামী বিবেকানন্দ ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ যিখন আত্মজীৱনী বা অটোবায়োগ্ৰাফি তাৰ শীৰ্ষটো আছিল The story of my experiments with truth তেখেতে লিখা আৰু কেইখনমান গ্ৰন্থ হৈছে হিন্দ স্বৰাজ গোখলে মাই পলিটিক্যাল গুৰু দ্য ল এণ্ড দ্য লয়াৰ্স সত্যাগ্ৰহ ইন সাউথ আফ্ৰিকা এৰ অন্যটা প্ৰশ্ন বহুত দিয়ে হিন্দ স্বৰাজ গ্ৰন্থখনৰ লেখক সম্পৰ্কে কেতিয়াবা দিয়ে আৰু কেতিয়াবা প্ৰশ্ন দিয়ে যে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল তেন্তে হ'ব গোপাল কৃষ্ণ গোখলে পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য লংগেষ্ট সাৰ্ভিং প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া টিল ডেট আজিলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজনৰ নাম কি বিকল্প হৈছে লাল বাহাদুৰ শাস্ত্ৰী নৰেন্দ্ৰ মোদী অটল বিহাৰী বাজপেয়ী জৱাহৰলাল নেহৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী তেখেত হৈছে
সবাতোকৈ দীৰ্ঘকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ব্যক্তি ইয়াৰ পূৰ্বৰ এই অভিলেখ আছিল পণ্ডিত জৱাহৰলাল নেহৰু মানে ভাৰতৰ যিজন প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল তেওঁ এই ৰেকৰ্ড আছিল এই ৰেকৰ্ড মানে এই অভিলেখ ভংগ কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে আৰু কিছু কথা জানিলো পণ্ডিত জৱাহৰলাল নেহৰু তেখেতে 16 বছৰ 286 দিন মানে 4398 দিন ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 2026 চনৰ জুন মাহৰ 10 তাৰিখে এই অভিলেখ ভংগ কৰে নৰেন্দ্ৰ মোদীয়ে তেখেতে সেই দিনটো 4399 দিন সম্পূৰ্ণ কৰিছে নৰেন্দ্ৰ মোদী তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰ শপত গ্ৰহণ কৰিছিল 2014 চনৰ 26 মে তাৰিখে দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে 2019 চনৰ 30 মে তাৰিখে আৰু তৃতীয়বাৰ শপত গ্ৰহণ কৰিছে 2024 চনৰ 9 জুন তাৰিখে পৰৱৰ্তী প্ৰশ্ন Which day is celebrated as World Cancer Day? কোন তাৰিখে বিশ্ব কৰ্কট দিৱস পালন কৰা হয় জানুৱাৰী 4 অক্টোবৰ 24 ফেব্ৰুৱাৰী 4 ডিসেম্বৰ 10 ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে 4 ফেব্ৰুৱাৰী দিনটো বিশ্ব কৰ্কট দিৱস বা ওয়াৰ্ল্ড ক্যান্সাৰ ডে হিচাপে পালন কৰা হয় 4 জানুৱাৰী দিনটো ওয়াৰ্ল্ড ব্ৰেইলি ডে বিশ্ব ব্ৰেইলি দিৱস হিচাপে পালন কৰা হয় 24 অক্টোবৰ দিনটো ইউএন ডে ৰাষ্ট্ৰসংঘ দিৱস আৰু 10 ডিসেম্বৰ দিনটো হিউম্যান ৰাইটস ডে মানৱাধিকাৰ দিৱস হিচাপে পালন কৰা হয় 2026 চনৰ ওয়াৰ্ল্ড ক্যান্সাৰ ডে ইয়াৰ যেটো মূল বাণী থিম অফ ওয়াৰ্ল্ড ক্যান্সাৰ ডে 2026 ইউনাইটেড বাই ইউনিক এ আছে পৰৱৰ্তী প্ৰশ্ন নেম দ্য ফাৰ্স্ট প্ৰিন্টেড বুক ইন আছামিজ ল্যাঙ্গুৱেজ অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপৰ নাম কি কথা গীতা জীৱন চৰিত্ৰ ধৰ্ম পুস্তক পাতালপুৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধৰ্ম পুস্তক এই কিতাপখন হৈছে অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপ আৰু ইয়াৰ লেখকজন হৈছে আত্মাৰাম শৰ্মা 1813 চনত এই গ্ৰন্থখনি প্ৰকাশ পাইছিল Who was the first female deputy speaker of Assam Legislative Assembly অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষ কোন আছিল বিকল্প দি আছে ৰেণুকা দেৱী বৰকটকী বনিলী খংমেন প্ৰণতি ফুকন ৰেণুপমা ৰাজখোৱা ইয়াৰ শুদ্ধ উত্তৰ হৈছে বনিলী খংমেন তেখেত অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষ আছিল আৰু কিটা প্ৰশ্ন দিব পাৰে যে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ মানে উপাধ্যক্ষগৰাকীৰ নাম কি প্ৰশ্ন দিব পাৰে হু ইজ দ্য প্ৰেজেন্ট ডেপুটি স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি উত্তৰ হ'ব ডক্টৰ হাব্বি তেৰণ 2026 চনৰ 6 জুলাই তাৰিখে তেখেত অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে আৰু তেখেত আমৰি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে In which state or union territory is the Karakoram Pass located ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত কাৰাকোৰাম গিৰিপথ অৱস্থিত বিকল্প যে ৰাজস্থান অৰুণাচল প্ৰদেশ জম্মু কাশ্মীৰ লাডাখ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰাকোৰাম যেটো গিৰিপথ এয়া লাডাখত অৱস্থিত ই হৈছে ভাৰতৰ সৰ্বোচ্চ গিৰিপথ It is the highest pass in India ইয়াৰ উচ্চতা হৈছে 5654 মিটাৰ আৰু এই গিৰিপথ মানে এই পাস যেটো আছে কাৰাকোৰাম পাস ইয়ে ভাৰত আৰু তিব্বতক সংযোগ কৰে Where is the University of Culture Assam located অসম সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত মাজুলী যোৰহাট গোৱালপাৰা তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাজুলীত অৱস্থিত 2018 চনৰ 1 জুন তাৰিখে ইউনিভাৰ্চিটি অফ কালচাৰ আসাম স্থাপন কৰা হৈছে আৰু য'ত অৱস্থিত মানে মাজুলীত যি অৱস্থিত 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মাজুলী এক পৃথক জিলা হিচাপে ঘোষণা কৰা হৈছে আৰু ই হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ নদীদ্বীপ জিলা হয় Name the host country of G7 Summit 2026 2026 বৰ্ষৰ G7 ৰ শীৰ্ষ সন্মিলনৰ আয়োজক দেশৰ নাম কি ইয়াতে আয়োজক হ'ব লাগিছিল হোষ্ট কান্ট্ৰি কি হয় জাপান অষ্ট্ৰেলিয়া ইণ্ডিয়া এণ্ড ফ্ৰান্স শুদ্ধ উত্তৰ হৈছে ফ্ৰান্স এই অধিৱেশন 2026 চনৰ 15 পৰা 17 জুন তাৰিখে অনুষ্ঠিত হৈছে What is the SI unit of wavelength তৰংগ দৈৰ্ঘ্যৰ SI একক কি কেন্ডেলা কেলভিন এম্পিয়াৰ মিটাৰ শুদ্ধ উত্তৰ হৈছে মিটাৰ The Baha'i temple located in New Delhi is popularly known as নতুন দিল্লীত অৱস্থিত বাহাই মন্দিৰৰ জনপ্ৰিয় নাম কি জগন্নাথ মন্দিৰ মীনাক্ষী মন্দিৰ সূৰ্য মন্দিৰ আৰু লোটাস মন্দিৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে লোটাস মন্দিৰ এয়া হৈছে বাহাই টেম্পল বা লোটাস টেম্পল এয়া 1986 চনৰ 13 নৱেম্বৰ তাৰিখে নিৰ্মাণ কৰা হৈছে ইয়াৰ মুখ্যতঃ হৈছে ই
লোটাস বা পদুম ফুলৰ নিচিনা ইয়াৰ আকৃতি পৰৱৰ্তী প্ৰশ্ন India's national anthem was first sung in the year ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পোনপ্ৰথমে কেতিয়া গোৱা হৈছিল ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 27th of December 1911 1911 চনৰ 27 ডিসেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন এয়া গোৱা হৈছিল আমি নিশ্চয় সকলোৱে জানো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত এয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল আৰু 1911 চনৰ যেটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশন হৈছিল সেই অধিৱেশনত এই ৰাষ্ট্ৰীয় সংগীতটি পোনপ্ৰথমৰ বাবে গোৱা হৈছিল আৰু আমি নিশ্চয় সকলোৱে জানো যে এই গীতটি কিমান সময়ত গাব লাগে কেতিয়াবা প্ৰশ্ন দিয়ে যে ৰাষ্ট্ৰীয় সংগীতটি 52 সেকেন্ড 52 সেকেন্ডছত গাব লাগে In which year did the first man walk on the moon? কোন চনত চন্দ্ৰপৃষ্ঠত মানুহে পোনপ্ৰথমে খোজ কাঢ়িছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1969 1969 চনত চন্দ্ৰপৃষ্ঠত মানুহে পোনপ্ৰথমে খোজ কাঢ়িছিল আৰু সেই ব্যক্তিগৰাকী আছিল নেইল আৰ্মষ্ট্ৰং আমেৰিকাৰ মহাকাশচাৰী নেইল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত পোনপ্ৰথমে খোজ কাঢ়িছিল তেখেতৰ যেটো মহাকাশ যান আছিল তাৰ নাম আছিল এপোলো 11 লুনাৰ মডিউল আৰু এই খোজ কৰা যেটো প্ৰক্ৰিয়া অন টু দা মুন সাৰফেস ইন এন এৰিয়া কল্ড তেওঁ খোজ কৰা ঠাইখিনিৰ নাম আছিল সি অফ ট্ৰেংকুইলিটি Name the highest dam in India. ভাৰতৰ সৰ্বোচ্চ নদীবান্ধৰ নাম কি? বিকল্পসমূহ দি আছে তেহৰি বান্ধ, ভাকৰানাঙল বান্ধ, হীৰাকুদ বান্ধ, নাগাৰ্জুন সাগৰ বান্ধ আৰু শুদ্ধ উত্তৰ হৈছে তেহৰি বান্ধ হৈছে ভাৰতৰ সৰ্বোচ্চ নদী বান্ধ। এই বিষয়ে আৰু কিছু কথা জানি লওঁ ই কোনখন ৰাজ্যত আছে উত্তৰাখণ্ড ইয়াক প্ৰথম যেটো ফাৰ্স্ট ফেজ এ সম্পূৰ্ণ কৰা হৈছিল 2006 চনত ইয়াৰ উচ্চতা হৈছে 260.5 মিটাৰ আৰু কোন নদীৰ ওপৰত আছে ভগীৰথী নদীৰ ওপৰত আছে ই কেনে ধৰণৰ ৰিভাৰ ডেম হয় মাল্টিপাৰপাস ৰক এণ্ড আৰ্থফিল্ড এম্বেংকমেন্ট ডেম আৰু ইয়াৰ নিৰ্মাণ কৰাৰ উদ্দেশ্য আছিল হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ জেনাৰেশ্যন ইৰিগেশ্যন এণ্ড মিউনিচিপাল ৱাটাৰ সাপ্লাই তিনটা কাৰণে কৰা হৈছিল Who won the Nobel Prize for 2025 কোনজন ব্যক্তি 2025 চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব মাৰিয়া কৰিনা মাছাডু এই প্ৰশ্ন দিয়াৰ বহুত বেছি সম্ভাৱনা আছে কাইন্ডলি নোট ডাউন কৰি ল'ব তেখেত হৈছে দিব পাৰে কোনখন দেশৰ বাসিন্দা ভেনেজুৱেলা তেখেত হৈছে মাৰিয়া কৰিনা মাছাডু Which of the following was discovered by Wilbur Wright and Orville Wright Wilbur Wright আৰু Orville Wright এ তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল দূৰদৰ্শন ৰেলগাড়ী মোবাইল ফোন এৰোপ্লেন শুদ্ধ উত্তৰ হৈছে এৰোপ্লেন কেতিয়া আৱিষ্কাৰ কৰিছিল 1903 চনত কেতিয়াবা দিব পাৰে ৰাইট ব্ৰাদাৰ্স বুলি দিব পাৰে ৰাইট ভাতৃদ্বয় কি আৱিষ্কাৰ কৰিছিল তেতিয়া উত্তৰ হ'ব এৰোপ্লেন What is the amount of blood in a normal human body এটি সাধাৰণ মানৱ দেহত কিমান পৰিমাণৰ তেজ থাকে শুদ্ধ উত্তৰ হৈছে 5 লিটাৰছ 5 লিটাৰ তেজ থাকে আসলতে এটো কথাটো এনেকুৱা এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ওজনৰ মুঠ ওজনৰ 10% তেজ থাকে How many continents are there in the world বিশ্বত মুঠ কেইখন মহাদেশ আছে ইয়াত বিকল্প আছে 5 6 7 8 শুদ্ধ উত্তৰ হৈছে বিশ্বত বৰ্তমান 7খন মহাদেশ আছে আৰু 5খন মহাসাগৰ আছে এই 7খন মহাদেশ কি আছে এবাৰ জানি লও এছিয়া ই হৈছে বৃহত্তম মহাদেশ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ আৰু অষ্ট্ৰেলিয়া 5খন মহাসাগৰ কি আছে প্ৰশান্ত মহাসাগৰ ই হৈছে বিশ্বৰ বৃহত্তম মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ Gultram is the currency of which country? কোনখন দেশৰ মুদ্ৰাৰ নাম গুলট্ৰাম নেপাল আফগানিস্তান ভুটান অস্ট্রেলিয়া শুদ্ধ উত্তৰ হৈছে ভুটানৰ মুদ্ৰাৰ নাম হৈছে গুলট্ৰাম আৰু ভুটানৰ ৰাজধানী হৈছে থিম্পু এই প্ৰশ্ন আপোনাৰ বাবে Who was the first Assamese to receive Arjuna Award? অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি বিকল্প দিছে মনালিসা বৰুৱা মেহতা ভোগেশ্বৰ বৰুৱা দীপঙ্কৰ ভট্টাচাৰ্য শিৱ থাপা শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাবা Which of the following is the tallest tower in the world? বিশ্বৰ সবাতোকৈ ওখ টাৱাৰটোৰ নাম কি? বিকল্প আছে ওহান গ্ৰীনল্যান্ড সেন্টাৰ, সাংহাই টাৱাৰ, কিংডম ক্লক টাৱাৰ, বুৰ্জ খলিফা শুদ্ধ উত্তৰ হৈছে বুৰ্জ খলিফা হৈছে বিশ্বৰ সবাতোকৈ ওখ টাৱাৰ। ই হৈছে ডুবাইত অৱস্থিত 163 ফ্লোৰ আছে তাত। Article 14 to 18 of Indian constitutions are related to ভাৰতীয় সংবিধানৰ 14 পৰা 18 অনুচ্ছেদ কিহৰ লগত জড়িত? সমতাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, স্বাধীনতাৰ অধিকাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাইট টু ইকুৱেলিটি।
সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে ভাৰতীয় সংবিধানৰ 14 পৰা 18 নং অনুচ্ছেদ কোন কোন অনুচ্ছেদত কি অধিকাৰ জড়িত হৈ আছে এবাৰ তাকে জানি লওঁ 14 পৰা 18 আমি ইতিমধ্যে গম পালো ৰাইট টু ইকুৱেলিটি বা সমতাৰ অধিকাৰ 19 পৰা 22 লৈকে আছে স্বাধীনতাৰ অধিকাৰ বা ৰাইট টু ফ্ৰীডম 23 আৰু 24 আছে শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশন এই তালিকাটো খুবই গুৰুত্বপূৰ্ণ কাইন্ডলি নোট ডাউন কৰি ল'ব বা স্ক্ৰিনশ্বট লৈ ল'ব 25 পৰা 28 লৈকে আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 29 আৰু 30 নম্বৰ আৰ্টিকেল আছে কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটস শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু 32 নং অনুচ্ছেদত আছে ৰাইট টু কনষ্টিটিউশনাল ৰেমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু এই অধিকাৰটি ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতে ভাৰতীয় সংবিধানৰ আত্মা বুলি কৈছে Question number 26 Who is the presiding officer of Rajya Sabha ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উপৰাষ্ট্ৰপতি তেখেতক কোৱা হয় এক্স অফিচিয়েল চেয়াৰম্যান অফ ৰাজ্য সভা ৰাজ্যসভাৰ প্ৰধান সভাপতি হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু লোকসভাৰ কামকাজখিনি লোকসভাৰ অধ্যক্ষই চোৱাচিত কৰে আৰু ৰাজ্যসভাৰ কামকাজখিনি ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে চোৱাচিত কৰে The Battle of Plassey of 1757 was fought between পলাচিৰ যুদ্ধ হৈছিল 1757 চনত এই যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব ব্ৰিটিছ এণ্ড নবাব অফ বেংগল ব্ৰিটিছ আৰু বংগৰ নবাবৰ মাজত পলাচিৰ যুদ্ধ সংঘটিত হৈছিল 1757 চনত কাৰ কাৰ মাজত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী led by Robert Clive and the forces of নবাব অফ বেংগল সিৰাজউদ্দৌলা আৰু ইয়াত কোনে জয়লাভ কৰিছিল ভিক্টৰি অফ দ্য ব্ৰিটিছ আৰু ইয়াৰ ফলাফল কি হৈছিল মাৰ্কিং দ্য বিগিনিং অফ ব্ৰিটিছ কলোনিয়েল ৰুল ইন ইণ্ডিয়া আৰু ইয়াৰ ফলত ব্ৰিটিছ সাম্ৰাজ্যৰ যেটা ঔপনিৱেশিক যেটা সাম্ৰাজ্য হেতু আৰম্ভ হৈছিল বিস্তাৰৰ কাম আৰম্ভ হৈছিল Who popularized the slogan ইনকিলাব জিন্দাবাদ এই স্লোগানটো কোনে জনপ্ৰিয় কৰি দিছিল ৰৌশন সিং ভগত সিং আশফাকুল্লাহ খান ৰাজেন্দ্ৰ লাহিৰী শুদ্ধ উত্তৰ হৈছে এই স্লোগানটি ভগত সিংয়ে জনপ্ৰিয় কৰি দিছিল কিন্তু ইয়াতে কথা এটা যে আসলে এই স্লোগানটি আগবঢ়াইছিল মৌলানা হযরত মোহানিব নামৰ ব্যক্তিগৰাকীয়ে আৰু ইয়াক জনপ্ৰিয় কৰাত ভগত সিংয়ে অৰিহণা আগবঢ়াইছিল আৰু এই ইনকিলাব জিন্দাবাদ ইয়াৰ অৰ্থ হৈছে লং লিভ ৰিভলিউশন Which festival is celebrated at the birth of Lord Krishna প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিনটো কি উৎসৱ হিচাপে পালন কৰা হয় দিৱালী বা দীপাৱলী মহাশিৱৰাত্ৰি নৱৰাত্ৰি আৰু জন্মাষ্টমী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিনটো জন্মাষ্টমী হিচাপে পালন কৰা হয় Question number 30 আৰু আজিৰ ভিডিঅৰ অন্তিম প্ৰশ্ন Name the first Indian male astronaut to go to space মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় পুৰুষ মহাকাশচাৰীৰ নাম কি ৰাকেশ শৰ্মা শুভাংশু শুক্লা মনীষ গুপ্তা ভৱেশ মুখাৰ্জী নহয় বাৰু এখিনি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাকেশ শৰ্মা অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আৰু তেখেতে কেতিয়া গৈছিল মহাকাশলৈ 1984 চনৰ 3 এপ্ৰিল তাৰিখে তেখেতে সোভিয়েট স্পেসক্ৰাফ্ট সোয়ুজ T11 ত গৈছিল এইটো আছিল কি আছিল জয়েন্ট ভেঞ্চাৰ অফ ইছৰো এণ্ড সোভিয়েট ইণ্টাৰকসমছ মিছনত আৰু যদি কোৱা হয় মহাকাশলৈ যে প্ৰথম ভাৰতীয় মহিলা তেন্তে উত্তৰ হ'ব কল্পনা চাওলা মনবৰ বন্ধুসকল আজিৰ বিষয়বস্তু মানে আপোনালোকে কেনেকা পালে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কমেন্টে জনাব আপোনালোকৰ বাবে অতি সোনকালে ইংৰাজী খণ্ডৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ আগবঢ়াম আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকে এটা বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল চাই আছে চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ থাকিলে আৰু ভিডিঅসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ